ডিব্ৰুগড় চহৰত আছা ডিব্ৰুগড় জিলা সমিতিৰ সভা সম্পন্ন। ডিব্ৰুগড় চহৰস্থিত ইন্দোচুৰীয়া হোটেলত আছা ডিব্ৰুগড় জিলা সমিতিৰ কাৰ্যকৰী সভাপতি শিৱ কুৰ্মীৰ সভাপতিত্বত ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত কৰে। সভাখনিত আৰেন জৰা, মিখেল পূৰ্তি আৰু ৰুবেন কনগাৰীক ডিব্ৰুগড় জিলা সমিতিৰ যুটীয়া সম্পাদকৰ দায়িত্ব দিয়া হয়। ইংৰাজী 23 নৱেম্বৰত আছা ডিব্ৰুগড় জিলা সমিতিৰ অধিৱেশন আয়োজন কৰা, 24 নৱেম্বৰ আদিবাসী কলা দিৱস আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাত আছা কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজান সৰ, সাধাৰণ সম্পাদক দেবেন উৰাং, উপ সভাপতিদ্বয় ৰিছা মুণ্ডা, এলবাৰ্ট অৰিয়া, সম্পাদক দীপক নাগ, প্ৰচাৰ সম্পাদক মিথুৰাজ কিস্কুসহ আছা ডিব্ৰুগড় জিলা সমিতিৰ আৰু আঞ্চলিক সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে। আজি আমি ডিব্ৰুগড় জিলাত উপস্থিত হৈছোঁ আৰু আমাৰ ডিব্ৰুগড় জিলা কমিটিৰ লগতে এটা আমাৰ এক্সিকিউটিভ মিটিং হ'ল। লগতে আমাৰ যি কেন্দ্ৰীয় সমিতি আৰু ডিব্ৰুগড় জিলা সভাপতি সম্পাদক তথা আঞ্চলিকৰ যিমান আমাৰ আঞ্চলিক কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী সকলোৱে উপস্থিত আছিল। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিভিন্ন ধৰণৰ আদিবাসীসকলৰ জনজাতিকৰণ, আদিবাসীসকলৰ মাতৃ পাট্টা আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰিৰ দাবীত যি আন্দোলন এটা আমাৰ চলিছে গোটেই অসমত, এই আন্দোলনটো আমাৰ ইচ্ছাক লাকৰা আছা কেন্দ্ৰীয় সমিতিৰ উপসভাপতিৰ নেতৃত্বত ওদালগুৰিৰ পৰা আৰম্ভ হৈছে। আমাৰ এই ওদালগুৰিত বাইক ৰেলী, যি আমাৰ জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকা, লগতে আদিবাসীসকলৰ গাঁৱে ভূঞে আৰু বাগিচা অঞ্চলত মাতৃ পাট্টা দিব লাগে বুলি যি আন্দোলন, ইয়াৰ পৰা ধুবুৰীৰ পৰা আৰম্ভ কৰি শদিয়ালৈ, শদিয়াৰ পৰা আকৌ এই ওদালগুৰিলৈ ঘূৰি যাব। তো আমি অসম চৰকাৰক যি আন্দোলন আমি আৰম্ভ হৈছে আদিবাসী গণতান্ত্ৰিক আৰু ৰাজনীতিক আন্দোলন, এই আন্দোলনতে ডিব্ৰুগড় জিলাত আমি সাংগঠনিক দিশটো টনকিয়াল বা কেনেকৈ শক্তিশালী কৰিবৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আলোচনা হ'ল আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি লৈছোঁ, য'ত নেকি আমি নেক্সট পৰ্যায়ত আমি কামবিলাক কৰি যাম। আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ আদিবাসী ডিব্ৰুগড় অঞ্চলত চাহ বাগানত থকা মা দেউতাসকলৰ যিটো অধিকাৰ, যে আমি দেখিবলৈ পাইছোঁ বাগান অঞ্চলত যিটো দুৰৱস্থা, লেবাৰ কোৱাৰ্টাৰক আপোনাৰ ৰিপেয়াৰিং নাই, ৰাস্তাৰ ৰিপেয়াৰিং নাই, হয়তো চৰকাৰে বহুত ঢাক ঢোল বজাই আছে। আমাৰ যিবিলাক স্কিমবিলাক আহিছে বাগান অঞ্চলত বহুত মানুহ আদিবাসীসকলে পোৱা নাই। এইবিলাক কেনেকৈ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মডেল স্কুল যিবিলাক দিছে, যেনেকৈ ধৰণৰ আপোনালোকে দেখিবলৈ পাব, য'ত মডেল স্কুল আছে তাত আমাৰ প্ৰাৰ্থনা কৰাৰ কাৰণে জেগা নাই। অসম চৰকাৰ ইমানেই তাৰ ইহঁতৰ প্লানিং নাই, দুখ লগা কথা। য'ত আমি শিক্ষা দীক্ষাৰ কাৰণে যি LP স্কুল, এইটোতো আমি বহুত এনেকুৱা আছে বাগান অঞ্চলত যি LP স্কুলে আজি আন্দোলন কৰাৰ পিছত আজি 200 বছৰ এটা উৎসৱ মনালে, আজিহে গভৰ্ণমেণ্ট স্কুলবিলাকক লৈ আছে, বিল্ডিং দি আছে 100 বা 200 মান। কিন্তু আমাৰ 800 বাগান থকা সত্ত্বেও 100 মডেল স্কুলত আমি কি কৰিব পাৰিম? হাজাৰ হাজাৰ ষ্টুডেণ্ট আছে, আমাৰ লাখ লাখ ষ্টুডেণ্ট আমাৰ মানে স্কুলৰ পৰা বঞ্চিত হৈ আছে। আজি আমি কেইদিন আগত দেখিবলৈ পাইছোঁ ডিব্ৰুগড় হওক কলাচামৰ আমাৰ যি AWDCত বহুত ল'ৰা ছোৱালী মেডিকেলৰ কাৰণে গৈছে ষ্টুডেণ্টকেইটাক, তাতেও আমাৰ মানে ছিকিউৰিটি নাই, তাতেও আমাৰ ল'ৰা ছোৱালীৰ ওপৰত অত্যাচাৰ। তো এই অসম চৰকাৰ যি আমি দেখিবলৈ পাইছোঁ, আমাৰ ওপৰত নিৰাপত্তা, আমাৰ বিশ্বাস নাই যে ইহঁতে আমাক নিৰাপত্তা দি আছে বুলি। আৰু যিমান বাগান আজি দেখিবলৈ পাইছোঁ, বহুত এনেকুৱা বাগান বন্ধ হৈ আছে। এই বাগানৰ ওপৰত SMSে হওক বা আমি SMSৰ ছেক্ৰেটাৰী আজি যি লেবাৰ মিনিষ্টাৰ পৱন সিং ঘাটৰ কোনো ধৰণৰে গুৰুত্ব দিয়া নাই। যেনেকৈ লোৱাৰ আছামত চিমলিতলা আৰু হয়তো যোৰহাট, ডিব্ৰুগড়ত এনেকুৱা বহুত এনেকুৱা বাগান আছে য'ত বাগানবিলাক বন্ধ হৈ আছে, ইহঁতে কোনো পদক্ষেপ লোৱা নাই। এইবিলাক পদক্ষেপ ল'ব লাগে বুলি আমি আহ্বান কৰিছোঁ। অন্যথা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আপোনাক এইটো জবাব দিব 2026-ত। যেনেকৈ আমি আগতেও কৈছিলোঁ BTC এটা ছেমিফাইনেল আছিল, 26-ত আমি ডিব্ৰুগড়, তিনিচুকীয়া আমি দেখাই দিম অসম চৰকাৰক যে আদিবাসীৰ আপোনালোকে কাম নকৰিলে আমি কি কৰিব পাৰোঁ। হয়, আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলাৰ এখন সাধাৰণ সভা কাৰ্যকৰী সভাপতি শিৱ কুৰ্মীৰ সভাপতিত্বত হোটেল ইণ্ডোচুৰীৰ সভাকক্ষত অনুষ্ঠিত হয়। আৰু ইয়াতে আমি আছা কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি ৰেজান সৰ ডাঙৰীয়া, উপসভাপতি ৰিছা মুণ্ডা, এলবাৰ্ট অৰিয়া, সম্পাদক দীপক নাগ, প্ৰচাৰ সম্পাদক মিথুৰাজ প্ৰমুখ কৰি ডিব্ৰুগড় জিলাৰ অন্তৰ্গত আঞ্চলিক সমিতিৰ
সন্মানীয় সভাপতি সম্পাদকসকল, ডিব্ৰুগড় জিলাৰ অনুষ্ঠিত বিভিন্ন বিষয়ত থকা বিষয়সকল ইয়াত উপস্থিত হৈছিল। আৰু এই সাধাৰণ সভাত আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ আগন্তুক ডিব্ৰুগড় জিলাৰ অধিৱেশনখনি ডিব্ৰুগড় জিলাৰ উদ্যোগ তথা দুলীয়াজান আঞ্চলিক সমিতিৰ সহযোগত অহা 23 নৱেম্বৰত দুলীয়াজান অনুষ্ঠিত কৰা হ'ব। আৰু অধিৱেশনৰ লগত সংগতি ৰাখি 24 তাৰিখে কলা দিৱসটো আমি দুলীয়াজানতে উদযাপন কৰাৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু আমি ভাবোঁ উক্ত অধিৱেশনত ডিব্ৰুগড় জিলাৰ সকলো আঞ্চলিকে পূৰ্ণ সহযোগ কৰিব। আৰু যি বেলেগ দিন আমি 2007 চনত যি বেলতলা কাণ্ড 24 নৱেম্বৰত কৰিছিল, তেতিয়াৰ পৰাই আমি এই কলা দিনটো পালন কৰি আহিছোঁ অসম আদিবাসী ছাত্ৰ সন্থাই। আৰু কেন্দ্ৰীয়ভাৱে আমি উক্ত দিনটো দুলীয়াজানতে পতাৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। লগতে আজি অধিৱেশনলৈকে জিলা সমিতিৰ যুটীয়া সম্পাদক হিচাপে ইতিমধ্যে আমি ৰুবেন কনগাৰী, আৰণ ধৰা আৰু মিখেল পুতিক দায়িত্ব গ্ৰহণ কৰিছোঁ।